নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 23 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছে মিত্ৰতা ৰাখিব খুজিলে ৰাখিব পাৰে, ভংগ কৰিব খুজিলেও কংগ্ৰেছৰ ইচ্ছা, এই মন্তব্য কৰিছে অখিল গগৈয়ে। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ। বিৰোধীৰ মিত্ৰতাক লৈ চূড়ান্ত হোৱা নাই কংগ্ৰেছৰ স্থিতি। মিত্ৰতাক লৈ কংগ্ৰেছৰ কুহুকা পিছলা নীতিত এতিয়া অসন্তুষ্ট অন্য বিৰোধী ৰাজনৈতিক দল। কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ ফোন কলক লৈ অপেক্ষাত বিধায়ক অখিল গগৈ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, মিত্ৰতাৰ দায়িত্ব সম্পূৰ্ণৰূপে কংগ্ৰেছৰ ওপৰত এৰি দিয়া বুলি মন্তব্য বিধায়ক অখিল গগৈ। কংগ্ৰেছে মিত্ৰতা ৰাখিব খুজিলে ৰাখিব পাৰে, ভংগ কৰিব খুজিলেও কংগ্ৰেছৰ ইচ্ছা। মিত্ৰতা কৰিব খুজিলে গৌৰৱ গগৈয়ে চিধা ফোন এটা কৰি সকলো চূড়ান্ত কৰক বুলি মন্তব্য বিধায়কগৰাকীৰ। 126খন আসনৰ ভিতৰতে ৰাইজৰ দলক মাত্ৰ 15খন আসনহে লাগে বুলিও মন্তব্য অখিল গগৈৰ। ইফালে জুবিন ক্ষেত্ৰক লৈ কৰা মন্তব্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰো প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ। 1000টা খিয়াল মৰি মুখ্যমন্ত্ৰীৰ জন্ম হোৱা বুলি কটাক্ষ ৰাইজৰ দলৰ বিধায়কগৰাকীৰ। থাকিব নালাগে নেকি বুলি প্ৰশ্ন অখিল গগৈৰ। জুবিন গাৰ্গৰ যদি সঁচাকৈ ন্যায় বিচাৰে তেন্তে চৰকাৰক 3টা দাবী পূৰণৰ আহ্বান বিধায়কগৰাকীৰ। বিৰোধীৰ মিত্ৰতাক লৈ চূড়ান্ত হোৱা নাই কংগ্ৰেছৰ স্থিতি। আন এটা খবৰ হৈছে টিএমচি নেতা প্ৰাক্তন ৰেল মন্ত্ৰী এগৰাকী মুকুল ৰয়ৰ আজি দেহাৱসান ঘটিছে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এগৰাকী 71 বছৰীয়া টিএমচি নেতা প্ৰাক্তন ৰেল মন্ত্ৰী মুকুল ৰয়। পৰৱৰ্তী খবৰটো হৈছে আদানী প্ৰীতিত এবাৰ গদগদ অসমৰ মুখ্যমন্ত্ৰী। পানীৰ দৰত আদানীক গতালে 4558 বিঘা ভূমি। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ফুটুকাৰ ফেনলৈ পৰিণত বিজেপিৰ জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি। এটা ডাঙৰ খবৰ, জাতি মাটি ভেটি ৰক্ষাৰ বিপৰীতে পুঁজিপতিৰ স্বাৰ্থ পূৰণতহে ব্যস্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আশীৰ্বাদতেই অসমত পুলিয়ে পোখাই শিপাবলৈ আৰম্ভ কৰিছে আদানীৰ সাম্ৰাজ্য। খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে পানীৰ দৰত আদানীক গতালে 4558 বিঘা ভূমি। চাপৰত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবেই আদানী গোষ্ঠীক ভূমি গতালে ৰাজ্য চৰকাৰে। প্ৰতি বিঘাত মাত্ৰ 14,347 টকা মূল্যত 35 বছৰলৈ লিজত আদানীক গতালে 4558 বিঘা ভূমি। এই 14,347 বিঘা ভূমিৰ 1073 বিঘা ৰাজ্য চৰকাৰে খিলঞ্জীয়াৰ পৰা অধিগ্ৰহণ কৰা ভূমি। অধিগ্ৰহণকৃত ভূমিৰ বাবদ গৰাকীক আদানীয়ে কিমান ক্ষতিপূৰণ দিব সেই সন্দৰ্ভতো স্পষ্ট হোৱা নাই কোনো তথ্য। ইতিমধ্যে প্ৰকল্প নিৰ্মাণৰ বাবে APDCL আৰু আদানীৰ মাজত সম্পন্ন হৈছে চুক্তিপত্ৰৰ স্বাক্ষৰ। এটা খবৰ হৈছে ৰাইজৰ দলক এৰি কংগ্ৰেছে মিত্ৰতা কৰিলে অসমত কংগ্ৰেছক কোনেও ভোট নিদিয়ে। মাত্ৰ 15টা সমষ্টি বিচাৰি মই সকলো কংগ্ৰেছক এৰি দিছো। আমাক এৰিলে AJP, অন্যান্য দলসমূহেও কংগ্ৰেছৰ সিদ্ধান্ত মানি নলব। ৰাইজৰ দলক এৰি কংগ্ৰেছে আসন ভাগ বতৰা কৰাৰ খবৰক লৈ অখিল গগৈৰ মন্তব্য। 27ত দেৱব্ৰত শইকীয়া আহিব বিজেপিলৈ। 2029ৰ আগত বিজেপিলৈ প্ৰদ্যুৎ বৰদলৈ আহিব, সেয়া 100% খাটাং। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এইবাৰ 2026ৰ নিৰ্বাচন সমাগত। 2026ৰ নিৰ্বাচনত এইবাৰ বিন্ধ্যা গান্ধীত নিৰ্বাচন খেলিবলৈ সাজু হৈ পৰিছে বদৰুদ্দিন আজমল। বিন্ধ্যাকান্দিত মই এইবাৰ নিৰ্বাচন খেলিম, বিন্ধ্যাকান্দি AIUDFৰ সমষ্টি, তাত মই জিকিম, এই মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।
আন এটা খবৰ, কংগ্ৰেছে ৰাইজৰ দলক এৰি মিত্ৰতা নকৰে। মিত্ৰতাৰ বাবে মই আশাৰে ৰৈ আছো। টেনচন আৰু ৰাতি টোপনি ক্ষতি কৰি মই মিত্ৰতাৰ বাবে ৰৈ আছো। কংগ্ৰেছে যদি ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰে তেন্তে সেয়া নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হ'ব। কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। ভূপেন বৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিজেপিৰ দল ত্যাগ কৰিছে 2 শতাধিকে। এই মুহূৰ্তত ডাঙৰ খবৰ, ভূপেন বৰা বিজেপিত যোগদানৰ পাছতেই বিজেপি এৰিছে 2 শতাধিক লোকে। বিপুৰীয়াত বিজেপিত আৰম্ভ হৈছে পদত্যাগৰ জোৱাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, বিজেপি অগপত ত্যাগ কৰি কংগ্ৰেছত যোগ দিছে 2 শতাধিকে। নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। এই মুহূৰ্তত এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী। একালৰ ভূপেন বৰাৰ বন্ধু সখী ৰাম ভূঞাৰ বিস্ফোৰণ। ভূপেন বৰাৰ দৰে মানুহক ঠগি খোৱাৰ মানুহ নহয়, আমি কষ্ট কৰি খোৱা মানুহ। ভূপেন বৰা বিজেপিত যোগদানৰ পাছতে বিজেপি এৰিলে 2 শতাধিকে। এটা খবৰ হৈছে জুবিন ক্ষেত্ৰত সুৰামত্তৰ এবাৰ উদ্ভণ্ডালী। আৰক্ষীৰ জালত পৰিছে, আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছে। আটক কৰা হৈছে ইতিমধ্যে আলম, মুকুট আৰু এই ৰঞ্জন, তিনিওকে আটক কৰা হৈছে। জুবিন ক্ষেত্ৰত মাতাল যুৱকৰ অসভ্যালী। এই মুহূৰ্তত আৰক্ষী আটক কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ। এটা গুৰুত্বপূৰ্ণ খবৰ, মহিলা আৰক্ষী কনিষ্টেবলক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সুৰামতৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী। সোণাপুৰ আৰক্ষীৰ জালত পৰিছে উদ্ভণ্ডালী কৰা 3 গৰাকী যুৱক। দক্ষিণ খালমৰাৰ ফুলবাৰী গাঁৱত আলম আলী আটক হৈছে। ইফালে শুৱালকুছিৰ মুকুট দাস আৰু ৰঞ্জন দাস আটক হৈছে। আৰক্ষীৰ জালত পৰিছে এই মুহূৰ্তত। জুবিন ক্ষেত্ৰত মাতাল যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ মটক ৰাইজে কঁপাব উজনি অসম। জনজাতিকৰণ দিবই লাগিব। এবাৰ তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, মটক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী উত্থাপন হৈছে। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী। আজিৰে পৰা আৰম্ভ হৈছে এই প্ৰতিবাদ। লাখ লাখ মটক ৰাইজে কঁপাব উজনি অসম। পৰৱৰ্তী খবৰটো হৈছে দেশৰ 9 কোটি কৃষকলৈ ভাল খবৰ আহি পৰিছে। এতিয়া লাভ কৰিব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ। মোবাইলতে কিদৰে চেক কৰিব তালিকাত আপোনাৰ নাম আছে নাই। অত্যন্ত ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ মাজভাগতেই PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন আপুনি লাভ কৰিব। বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই ধন প্ৰেৰণৰ তাৰিখ। কিদৰে আপুনি চেক কৰিব? বছৰে 3টা কিস্তিত 6,000 টকাকৈ লাভ কৰে কৃষকসকলে। KYC আপডেট নহলেই হিতাধিকাৰীয়ে নাপাব কিস্তিৰ ধনৰাশি। চৰকাৰী কিস্তিৰ ধন লাভ নকৰিব। একাউণ্টতে 2,000 টকা লাভ কৰিবৰ বাবে আজি 3টাকৈ কাম কৰিব লাগিব। আপুনি কৰিব লাগিব PM কিষাণৰ ধনৰ বাবে KYC আপডেট কৰাটো আপোনাৰ বাবে বাধ্যতামূলক। লগতে আপুনি নতুনকৈ আবেদন কৰিব বিচৰাসকলে ফাৰ্মাৰ ID বনাই লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আধাৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ। এটা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে কৰিব পাৰিব আপুনি KYC আপডেট। এটা জৰুৰী খবৰ, প্ৰথমে ভিজিট কৰক আপোনাৰ PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আৰু তাৰ পাছতে লগইন কৰিব লাগিব। ইয়াৰ পিছতে সহজতে KYC অপশ্যন আপুনি দেখিবলৈ পাব। তাত ক্লিক কৰিব আৰু আধাৰ নম্বৰৰ সৈতে কেপচা কোড দি সাৰ্চ কৰিব লাগিব। সন্নিবিষ্ট কৰিব আপোনাৰ মোবাইল নম্বৰ আৰু এটা OTP প্ৰেৰণ কৰা হ'ব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত। আপুনি সেই OTP সন্নিবিষ্ট কৰিব লাগিব আৰু ঘৰতে বহি আপুনি অতি সহজতে কৰিব পাৰিব KYC প্ৰক্ৰিয়া। আৰু যদিহে আপুনি KYC প্ৰক্ৰিয়া সম্পন্ন নকৰে আপুনি চৰকাৰী কিস্তিৰ ধন আপুনি লাভ নকৰিব। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্য চৰকাৰৰ পক্ষত এবাৰ সৰ্বোচ্চ ন্যায়ালয়। নিৰ্বাচনৰ পূৰ্বে আকৌ চলিছে ৰাজ্যত প্ৰশাসনৰ বুলডোজাৰ। ডাঙৰ খবৰ, বেদখলকাৰীৰ হাতত মাত্ৰ এটা সপ্তাহ
নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত চলিব আকৌ সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰৰ পক্ষত ৰায় প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ঘৰে ঘৰে জাননী জাৰি কৰিছে ইতিমধ্যে বন বিভাগে এসপ্তাহৰ ভিতৰত চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে বন বিভাগে অতি শীঘ্ৰে চৰকাৰী ভূমি খালী কৰিব লাগিব ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে বন বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে 59টা পৰিয়াললৈ ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা জাননী আহি পৰিছে গোলাঘাটৰ নেগেৰী বিলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে একশন মুলতবিৰ বন বিভাগ পৰৱৰ্তী খবৰটো হৈছে ভূটানৰ নাম কৰ্তনৰ অধিকাৰ নাই ৰাজনৈতিক দলৰ এবাৰ ভূটানৰ হিতৰ বাবে অসমত এবাৰ এছাৰ হৈছে এটা পলিটিক্যাল ব্ৰেকিং নিউজ ৰাজনৈতিক দলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰে সকলো ভোটাৰৰ হিতৰ কথা ভাবিয়েই নিৰ্বাচন অনুষ্ঠিত হ'ব এবাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰাটো কৰ্তব্য নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰাটো কৰ্তব্য এটা গুৰুত্বপূৰ্ণ খবৰ অসমত এনআৰসি সম্পূৰ্ণ হোৱাৰ বাবে অসমত এছাৰ হৈছে এছাৰৰ লক্ষ্য সকলো যোগ্য ভোটাৰক ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা এছাৰৰ লক্ষ্য যোগ্য ভোটাৰসকলক তালিকাত সন্নিৱিষ্ট কৰা ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা অযোগ্য ভোটাৰ তালিকাৰ পৰা আঁতৰাবলৈ এছাৰ প্ৰক্ৰিয়া কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ তালিকাৰ পৰা ভোটাৰ নাম কৰ্তন কৰা নিৰ্বাচন আয়োগৰ কৰ্তব্য সংবিধানৰ নীতি অনুসৰিয়ে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে মুখ্য নিৰ্বাচনী বিষয়াই স্পষ্ট কৰিলে এছাৰৰ প্ৰকৃত লক্ষ্য পৰৱৰ্তী খবৰটো হৈছে টোল প্লাজাত বন্ধ হ'ব লগত ধনৰ লেনদেন বাধ্যতামূলক হ'ব ফাষ্টেগ ইউপিআই পেমেণ্ট 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব এই ব্যৱস্থা এতিয়াৰ পৰা টোল প্লাজাত বন্ধ হ'ব লগত ধনৰ লেনদেন বাধ্যতামূলকভাৱে এবাৰ ফাষ্টেগ ইউপিআই পেমেণ্ট ব্যৱহাৰ কৰিব লাগিব আৰু 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত জোকাৰি যোৱা এক ভয়ংকৰ বাছ দুৰ্ঘটনা আজি সংঘটিত হৈছে য'ত এখন বাছ যাত্ৰীবাহী বাছ নদীত বাগৰি পৰিছে আৰু লগে লগে 18 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত জোকাৰি যোৱা শিহৰণকাৰী বাছ দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নদীত বাগৰি পৰিছে এখন যাত্ৰীবাহী বাছ আৰু য'ত 18 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল পথৰ পৰা বাগৰি পৰিছিল নদীত বাছখন আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ পাছতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে য'ত 18 গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে মৃতকৰ ভিতৰত আছিল 2 গৰাকী বিদেশী নাগৰিক ৰাজ্য দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা য'ত 18 গৰাকীকৈ লোকৰ মৃত্যু হৈছে মৃতকৰ ভিতৰত আছিল 2 বিদেশী নাগৰিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 25 গৰাকীকৈ ব্যক্তি বৰ্তমানলৈকে উদ্ধাৰ 17 গৰাকীকৈ যাত্ৰীৰ মৃতদেহ বৰ্তমানলৈকে 17 গৰাকীকৈ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে মুহূৰ্তত পোখৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল বাছখন আৰু নিশা 1:30 বজাত দাধিং জিলাৰ বেনীঘাটত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বাছখনত আছিল 44 গৰাকীকৈ ব্যক্তি 44 গৰাকীকৈ যাত্ৰী আছিল মৃতকৰ ভিতৰত 12 গৰাকী পুৰুষ আৰু 6 গৰাকী মহিলা বুলি জানিব পৰা গৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে আন এটা খবৰ হৈছে পবিত্ৰ ৰমজান মাহতে ভাৰতীয় সেনাৰ সাফল্য এবাৰ জম্মু কাশ্মীৰত ধ্বংসলীলা চলোৱা সন্ত্ৰাসবাদীক এনকাউণ্টাৰ জৈশ ই মহম্মদৰ কামাণ্ডাৰ সাইফুল্লাহৰ মৃত্যু এটা ডাঙৰ খবৰ সেনা আৰু আৰক্ষীয়ে কিখতৰাত চলাইছিল অভিযান সেনা আৰু আৰক্ষীয়ে অভিযান চলাইছিল আৰু হাফিজ সৈয়দৰ আত্মীয় সাইফুল্লাহৰ মৃত্যুত পাকিস্তানত এতিয়া হাহাকাৰ পুলৱামা পেহেলগাম কাণ্ডৰ পাছতে কাশ্মীৰত ট্ৰাক চলাইছিল সাইফুল্লাহৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছিল কাশ্মীৰ আৰক্ষীয়ে 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে অৱশেষত কেইবাটাও ভাৰত আক্ৰমণৰ
মাষ্টাৰ মাইণ্ডক এনকাউণ্টাৰ। পৰৱৰ্তী খবৰটো হৈছে বিগত 5টা মাহৰ অন্ততে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা। এই মুহূৰ্তৰ ডাঙৰ খবৰ, 5টা মাহৰ অন্ততে ৰাজ্যত বতৰ চলাব তাণ্ডৱ। 48 ঘণ্টা পৰ্যন্ত আপুনি ৰাজ্যবাসীক সাৱধানে থাকক, কিয়নো ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। কোনো জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব, কিয়নো সাৱধান ৰাজ্যবাসী, কিয়নো ৰাজ্যত ধাৰাসাৰ ধুমুহা বৰষুণৰ আগজাননী প্ৰদান কৰিছে IMD-য়ে। আগন্তুক কেইবাদিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৃষ্টিপাত। এটা ব্ৰেকিং নিউজ, বিজুলী ঢেৰেকণি বজ্ৰপাতৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিজুলী ঢেৰেকণি বজ্ৰপাতৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত 17খন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে উল্লেখ কৰা হৈছে দক্ষিণ খালমৰা, ধুবুৰী, গোৱালপাৰাৰ লগতে কোকৰাঝাৰ, চিৰাং, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি লগতে আন কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে। শিৱসাগৰ, মাজুলী, যোৰহাট আদিকে কৰি তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, ডিমা হাছাওতো য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰটো হৈছে মুছলমান হোৱাৰ বাবেই মহিলাৰ পৰা এইগৰাকী বিজেপি নেতাই কাঢ়ি নিছে কম্বল। আচৰিত এটা খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। বিতৰ্কৰ মাজত এতিয়া বিজেপিৰ এগৰাকী প্ৰাক্তন সাংসদে যি কাণ্ড কৰিছে, সেয়া কৰিলে আপোনাৰো চকু কপালত উঠিব। এগৰাকী মুছলমান মহিলা হোৱাৰ বাবেই কম্বল বিতৰণ কৰাৰ সময়তে প্ৰাক্তন এইগৰাকী সাংসদে কম্বল কাঢ়ি নিছে। মুছলমান মহিলা হোৱাৰ বাবে বিতৰণ কৰা কম্বল কাঢ়ি নিছে প্ৰাক্তন সাংসদে। প্ৰাক্তন সাংসদ সুখবীৰ সিং জৌনাপুৰীয়াৰ এটা ভিডিঅ' এতিয়া দেশজুৰি চৰ্চা হৈ পৰিছে, ভাইৰেল হৈ পৰিছে সমগ্ৰ ভিডিঅ'টো। প্ৰাক্তন সাংসদ সুখবীৰ সিং জৌনাপুৰীয়াৰ এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল। সীতা ৰাম মন্দিৰৰ সন্মুখতেই প্ৰাক্তন সাংসদগৰাকীয়ে বিতৰণ কৰিছিল কম্বল, আৰু তাৰ পিছতেই ঘটনা কম্বল বিতৰণৰ মাজতেই এগৰাকী মহিলাৰ নাম সুধিছিল সাংসদগৰাকীয়ে। মহিলাগৰাকীৰ নাম জনাৰ পাছতে কাঢ়ি নিছে উপহাৰ দিয়া কম্বল বিতৰণৰ মাজতে এগৰাকী মহিলাৰ নাম সাংসদগৰাকীয়ে সুধিছিল, আৰু যেতিয়া জানিছিল এগৰাকী মহিলা মুছলমান, আৰু তাৰ পাছতে কম্বলখন কাঢ়ি নিছিল সুখবীৰ সিঙে। মোদীক গালি গালাজ পৰা সকলে কম্বল লোৱাৰ অধিকাৰ নাই, এই মন্তব্য কৰিছে সুখবীৰ সিঙে। ৰাজস্থানৰ টংক লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সুখবীৰ সিং। বিতৰ্কৰ মাজত এতিয়া বিজেপিৰ এগৰাকী প্ৰাক্তন